চমৰীয়াত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সন্তলী মণ্ডলৰ অন্তৰ্গত বালিজাৰ বজাৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে অন্যান্য দলৰ কৰ্মী বিজেপি আনুষ্ঠানিকভাৱে যোগদান কৰে। দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সন্তলী মণ্ডলৰ সভাপতি মইতুল ইছলামৰ নেতৃত্বত বালিজাৰ কমিউনিটি হলত আজি অনুষ্ঠিত হয় যোগদান কাৰ্যসূচীত অন্য দলৰ শতাধিক নেতা কৰ্মী আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত আমিনুল মইতুল ইছলামে চমৰীয়া সন্তলী মণ্ডলৰ প্ৰায়বোৰ ৱাৰ্ড পঞ্চায়ত আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ সদস্য বিপুল ভোটত জয়ী কৰিবলৈ সংকল্প লোৱা প্ৰতিজন বিজেপি কৰ্মীক আহ্বান জনায়। লগতে চমৰীয়া সন্তলী মণ্ডলৰ সভাপতি আমিন মইতুল ইছলামৰ নেতৃত্বত চামগুৰি সমষ্টিৰ দৰে নৱগঠিত ২৭ নং চমৰীয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ দখল কৰিব পাৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰে। চমৰীয়া সন্তলী মণ্ডলৰ সভাপতি আমিন মইতুল ইছলামৰ নেতৃত্বত চমৰীয়া বালিজাৰ বজাৰত যোগদান সভাত উপস্থিত থাকে মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয় আব্দুল সালাম মণ্ডল, সবুৰুদ্দিন, ৰফিকুল ইছলাম, জ্যেষ্ঠ বিজেপি কৰ্মী সোণৰ উদ্দিন লগতে ভালে সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে। নাই আজি চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ আজি বালিজাৰ বৰুৱা জিপিত বহুত সংখ্যক কংগ্ৰেছৰ পৰা আহি আমাৰ বিজেপি দলত যোগদান কৰিলে। ইয়াকে আমাৰ অনুমান হৈ আছে আগন্তুক দিনত আমি জিলা পৰিষদ পঞ্চায়ত বহুতকেইখনত আমি দখল কৰিব পাৰিম বুলি আমাৰ আশাবাদী। আমি এইবাৰ 100% চামগুৰিত যেনেকুৱা হ'ল আমি দেখাই দিম যে মাইনৰিটি মানুহ কেৱল কংগ্ৰেছে নকৰে, বিজেপিও যে কৰে, এইখিনি আমি দেখাই দিম। চমৰীয়া সমষ্টিত এইবাৰ চাব আপোনালোকে, আমাৰ চমৰীয়া সমষ্টিত এইবাৰ আমি 26ত বিজেপিৰ পৰা আমি জয়যুক্ত কৰিম কম। হয়, মই আৰম্ভণিৰ পৰা কংগ্ৰেছ দল কৰিছিলোঁ, ভাৰতীয় জাতীয় কংগ্ৰেছ। মই বিজেপি দলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ আৰু মোৰ ভাইটি আইনুল হকৰ অনুৰোধ ক্ৰমে আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কৰাৰ দূৰদৰ্শিতা, এই প্ৰতি আকৃষ্ট হৈ মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ।